ৰক্ষা কৰিব যায় গৰম কেনেকুৱা মজা সুপ্ৰভাত সকলোকে আজি সোনকালে উঠিবলগীয়া হ'ল ভাবিলোঁ আজিৰ পৰা নিয়ম কিছুমান বদলাওঁ গুড মৰ্ণিং সকলোকে আশা কৰোঁ সকলো ঠিকে আছে মোৰো ভালেই বাৰু আজি নতুন চেলেঞ্জ এটা লৈছোঁ মানে ৰাতিপুৱা খোৱাৰ পৰা উঠি পেলাই আজি কি কি কৰোঁ গোটেইখিনি লং ভিডিঅ' এটা বনাম মানে কি বনাম নাজানো খালি ভিডিঅ' এটা বনাম লং ভিডিঅ' বনাম বতৰটো দেখিছে নহয় আজি পূৰা বতৰটো ডাৱৰীয়া আৰু মোৰ ৰাতিপুৱা প্ৰথম কামটো হৈছে ৰাতিপুৱা উঠি সোনকালে পানী এগিলাচ খোৱা মানে কুহুমীয়া গৰম পানী এগিলাচ এতিয়া বোলো অকণমান খোজকাঢ়ি আহোঁগৈ আৰু যিহেতু মোৰ চখ এটা আছে মানে গছৰ পুলি ৰুই ভাল পাওঁ যে এই চাওক ফুলিছে অলপ তাৰপিছত এইফালে আছে সেইদিনাখন মানে বৰমাহঁতৰ ঘৰৰ পৰা বৰমাহঁতৰ ঘৰৰ পৰা আনি পেলাই এটা বগনভেলিয়া ডাল ৰুইছিলোঁ পূৰা চাওক কি ধুনীয়াকৈ কহি ওলাইছে মানে এইবাৰ বগনভেলিয়া আমাৰ ঘৰতো ফুলিব আৰু এতিয়া মই খোজকাঢ়িবলৈ যাম খোজকাঢ়িবলৈ তেনেকৈ উলংগ দেখাই যাব নোৱাৰোঁ এতিয়া জলদি কাপোৰযোৰ পিন্ধি লওঁ এতিয়া মোৰ ওলাই মেলি ৰেডি ৰাতিপুৱা সময়ত যিহেতু খোজকাঢ়িলে ভাল লাগে এতিয়া বলক এতিয়া ঘৰলৈ যাওঁ ঘৰলৈ গৈ পেলাই কি কৰোঁ দেখাই আছোঁ বাকীখিনি আৰু হয়তো আজি মোৰ গুৱাহাটী যাবলগীয়াও হৈ থাকিব পাৰে এতিয়া আহি পালোহি এতিয়া ধুনীয়াকৈ হাত মুখখন ধুই লওঁ যিহেতু ৰাতিপুৱা এতিয়া অলপ ভোকো লাগিছে কিন্তু ভাত খাবলৈ মন যোৱা নাই তাকে ভাবিলোঁ ইনষ্টেণ্ট ব্ৰেকফাষ্ট এটা বনাওঁ যিহেতু এতিয়া মই মৰ্ণিং ৱাক কৰি পেলাই আহিলোঁ এতিয়া মৰ্ণিং ৱাক কৰি পেলাই আহি পেলাই মই ঘৰত কি খাম জানেনে ব্ৰেকফাষ্টত খাম ফিটভিমৰ অ'টছ ইয়াৰ বেনিফিটকেইটা কি জানেনে প্ৰথমটো হ'ল বেটাৰ হাৰ্ট হেল্থ হায়াৰ এনাৰ্জি লেভেল আৰু ইম্প্ৰুভ ডাইজেশ্যন আৰু এইটো বনাবলৈ বিয়াৰ ইজি বলক এতিয়া আমি বনাওঁগৈ এইটো হৈছে 5 মিনিটতে হৈ যোৱা এটা হেল্থি ব্ৰেকফাষ্ট এটা বাতিত 1 চামুচৰ পৰা 2 চামুচ অ'টছ লৈ ল'ব তাৰপিছত ইয়াত আমি এতিয়া এড কৰিম হট ৱাটাৰ আপোনালোকে ইয়াত গাখীৰ দি দিব কাৰণ গাখীৰ অলৰেডি ইয়াতে থাকে আৰু লগতে ইয়াত আছে জেগেৰী আৰু ফ্ৰুটছো আছে ইয়াতে এতিয়া পলম কৰিব দৰকাৰ নাই 5 মিনিটতে আমাৰ হেল্থি ব্ৰেকফাষ্ট ৰেডি হৈ যাব এইখিনি 5 মিনিটৰ কাৰণে ৰাখিম আৰু 5 মিনিটৰ পাছত আমাৰ ব্ৰেকফাষ্ট ৰেডি এতিয়া ইয়াত দিবলৈ মোৰ লগত আছে ইয়াত আঙুৰ আছে আৰু ইয়াত ডালিম আছে আপোনালোকে যি ভাল পায় দিব পাৰে মোৰ লগত বৰ্তমান ডালিম আৰু আঙুৰ আছিলে মই সেইটোৱে দিলোঁ এতিয়া 5 মিনিট হৈ গ'ল আমাৰ অ'টছো ৰেডি হৈ গ'ল এতিয়া ইয়াৰ ওপৰতে ফ্ৰুটছখিনি দি দিম চাওক এতিয়া দেখিবলৈ কিমান ভাল লাগিছে আৰু খায়ো ভাল লাগে এতিয়া এইখিনি টেষ্ট কৰি চাওঁ আহক টেষ্টটো সঁচাকৈ ধুনীয়া আৰু ইমান ইজিকৈ বনি যায় যে আপোনালোকে সময় খৰচ কৰিব দৰকাৰেই নাই আপোনালোকৰ ব্ৰেকফাষ্টত এড কৰিব পাৰে ফিটভিম অ'টছ এই ফিটভিম অ'টছটো যদি আপোনালোকে অৰ্ডাৰ কৰিব বিচাৰিছে তেনেহ'লে মই ইয়াৰ লিংক ডেছক্ৰিপশ্যনত দি থোৱা আছে আপোনালোকে এই প্ৰডাক্টটো এমেজন আৰু ফ্লিপকাৰ্ট দুয়োটাৰ পৰা বাই কৰিব পাৰে নতুবা তেওঁলোকৰ অফিচিয়েল ৱেবছাইট Pro2Goৰ পৰাও বাই কৰিব পাৰে আৰু ইয়াৰ এটা ভাল কথা কি জানেনে 3 বছৰৰ ওপৰৰ সকলো ল'ৰা ছোৱালীয়ে এইটো খাব পাৰিব এতিয়া এইখিনি খাই গা পা ধুওঁগৈ যদি ফোনটো আহে তেতিয়া যাম আৰু বাকী একেবাৰে তাত লগ পাম আৰু দিয়ক বাকী এতিয়া যাওঁ গা ধুওঁগৈ ফিটভিম অ'টছ বি ষ্ট্ৰং বি ভীম মই যে আপোনালোকক কৈছিলোঁ মানে ফোন এটা অহা কথা আছে তাকে ফোনটো আহিলে এতিয়া মই ধুমধাম ওলাই মেলি আকৌ গুৱাহাটীলৈ যাবলগীয়া হ'ল বাকী উৎপাত হৈ আছে অলপ তাৰপিছত দেখাই আছোঁ বোলক এতিয়া মোৰ ওলাই মেলি হৈ গ'ল এতিয়া মই গৈ আছোঁ গুৱাহাটীৰ ফালে গুৱাহাটীলৈ কিয় গৈ আছোঁ একেবাৰে ব্লগটোতে গম পাব আৰু চাই থাকক মানে লৈ যাব লাগিব এতিয়া পূৰা বেগ চেক মানে বেছি দিনৰ কাৰণে নহয় হ'লেও বেগ চেক চব পেকিং কৰি লৈছোঁ দিনটো আজি বেয়াই আছিলে নেকি 3 ঘণ্টামান ৰখাৰ পাছতো গান্ধী চিটটোহে পাইছোঁগৈ বাছখনৰ আৰু স্পীড ব্ৰেকাৰ আহিলে মাথা গৈ পেলাই সেই তাত পাই গৈ এচি বক্সত 2-3 বাৰমান মাথাত দুখ পালোঁ আৰু কিমান যে পাবলৈ আছে ঠিক ভাবি আছোঁ এতিয়া বাছখন ৰখাব কেতিয়া এতিয়া বলক ক'ৰবাত ৰখিলে গম পাম আৰু কেতিয়া ৰখে এতিয়া আমি আহি পালোহি নেকি ইয়াত চিপছ খাই আছোঁ আমি বাৰু যেনে তেনে আহি পেলাই গুৱাহাটী পালোঁ দিনটোত যে আজি কিমান কেইখন গাড়ী খলাইছোঁ তাকো ঠিক নাই তো মই এতিয়া আহি পালোহি জামুগুৰিৰ পৰা গুৱাহাটীৰ পৰা আকৌ মানে গুৱাহাটীতে ঘূৰিবগৈ আছিলে অঁ পাহৰিলোঁ মূল ৰাস্তাটো অলপ আগতে নামি গৈছিলোঁ এতিয়া আকৌ আগলৈ গৈ আছোঁ চিনি নাপালে সেইটোৱে প্ৰব্লেম আগৰ পৰা এবাৰ আহিছিলোঁ আৰু এতিয়া এবাৰ আহিছোঁ এতিয়া গৈ আছোঁ গুৱাহাটী তপোবন
এতিয়া মই ৰেঙনি অফিচলৈ গৈ আছোঁ বাৰু তাৰ ৰেঙনি অফিচত সোমাই পেলাইহে আমি ওলাম ছবি ৰেঙনি অফিচটো কিবা কিবি দাগ আছে এইটো লুকুৱাই দিয়ক বাকী গোটেই মেকআপটো লাইট ৰাখক কি ক'লা কাৱৰ আছে কেৰেক্টাৰ কলকাতা বহুত দিনৰ মূৰত এতিয়া আমাৰ মেকআপ চেকআপ লৈ পেলাই হ'ল এতিয়া আমি ওলাম চন্দ্ৰপুৰলৈ ইয়াৰ পৰা অলপ দূৰ আছে বাৰু আৰু এতিয়া আমাৰ গাড়ীখন ৰখিলে মাছ দিবলৈ মানে ভাতৰ লগত মাছ খাব বোলে যে আহিছে হাই এটা কৈ দিয়ক গোটেই দুটাই গমেই নাপায় এতিয়া মাছ লৈ খাই মেলি আহি জহি আছোঁ কঁকাল মনত লাগিছে আমি আহি পাই গ'লোঁ চব সেইটোৱে আমাৰ শ্বুটিং লোকেশ্যন এতিয়া এতিয়া আমাৰ ফাৰ্ষ্ট শ্বটটো আৰম্ভ হ'ব আৰু সেইফালে আপোনালোকৰ মনৰ প্ৰশ্ন আহিছে চাগে যে মই লং ভিডিঅ'টো কিয় ভইচ অভাৰ কৰি আছোঁ কি ক'ব মানুহৰ ওচৰত কথা ক'ব পৰা হাতো অহাই নাই এতিয়ালৈকে বাকী যিমানখিনিৰ পৰা আপোনালোকক দেখাই আছোঁ আৰু এই ধাৰাবাহিকখন আহিব ৰেঙনি চেনেলত চাবলৈ নাপাহৰিব ৰামধেনু এধানেই জিলমিল হাঁহি কি কৰিছোঁ কেনেকৈ কৰিছোঁ নাজানো আৰু ভগৱানে জানে এয়া মাত্ৰ হৈছে আপোনালোকৰ মৰমৰ আশীৰ্বাদৰ কাৰণে এতিয়া আধা পাৰ্টি গৰমত তাত বহি আছে ইয়াৰ যোনটো লোকেশ্যনটো বিৰাট ধুনীয়া মানে পুৰা গাঁৱলীয়া ভাইব এটা আছে পৰিৱেশটো বিৰাট ধুনীয়া চাৰিওফালে চাওক গছ গছনি আজি মানে ঢেকীয়া খুটি খাম বাকী দেখাই আছোঁ কি হয় চাই থাকক ভালকৈ কাপোৰ চাপোৰ চেঞ্জ কৰি আহিলোঁ এতিয়া ৰাভাঘাট বিহু লাগিছে ৰাভা বিহু লাগিছে এতিয়া এইফালে আমাৰ বনোৱা কোনো চলি আছে মানে মাছ ভাজি আছে এইফালে আজি ওচৰতে ইয়াত ফাংচনো আছে মানে ফাংচনৰ পিনে চাউণ্ড শুনি আছে চাগে ইয়াত গীতালি আহিব গীতালি আজি লং ভিডিঅ'টো বনোৱাৰ মোৰ এটাই মূল উদ্দেশ্য বহুতে কৈ আছিলে মানে বহুত দিনৰ পৰা যে লং ভিডিঅ' বনোৱাই নাই মানে শ্বৰ্টছো ভিডিঅ' মই কেইদিন দিব পৰা নাই কামৰ অলপ কাৰণে কামৰ মানে মেইন কাম নহয় মেইনটো এলাহ হৈ আছে মানে চবতকৈ বেছি এলাহ লাগিছে মোৰ বুজিছে ইমানেই এলাহ লাগিছে আজিকালি নহয় কাম চাম কৰাত মানে ভিডিঅ' এডিট কৰাত বেয়া এলাহ লাগে আৰু এনেকুৱা এলাহ হৈ গ'লে মোৰ এতিয়া চবফালে মানে মোৰ শেষ হৈ আহিছে আৰু বহুত দিনৰ মোৰ ওচৰত লেবা হৈছোঁ দেই মই কথাও ভালকৈ নুফুটা হৈছে এই গোটেইখিনি কথা ক'ব নোৱাৰা কাৰণে মানুহৰ ওচৰত ভইচ অভাৰ কৰিবলগীয়া হৈছে কেমেৰাটো এনেকৈ কৈ থৈ দিছোঁ পাছত ঘৰত গৈ পেলাই আজি মোৰ ব্লগটো বনোৱা মেইন উদ্দেশ্য হ'ল আপোনালোকে বহুত দিনৰ পৰা ধৰি পেলাই কৈ আছে যে বিশাল হাজৰিকা বিশালদাই ভিডিঅ' দিয়া নাই লং ভিডিঅ' দিয়া নাই তাৰপিছত ভাবিলোঁ আপোনালোকৰ অনুৰোধ ৰক্ষা কৰিব যায় নকৰোঁ তাৰ ব্লগ চব মই মানে কি হয় জানে আমাৰ নিচিনা মিনি ব্লগবিলাকৰ কি হয় আমি ঘৰত গৈ পেলাই ধুনীয়াকৈ ভইচ অভাৰ কৰোঁ ঘৰত গৈ ভাবি চিন্তি কথাবিলাক কওঁ যে পাছলৈ চাই থাকিম সেইকাৰণে মানে আমি সময় পাম কথাবিলাক কি কওঁ এতিয়া পটককৈ যেতিয়া মানুহৰ ওচৰত ক'বলগীয়া হয় কথাবিলাক আমাৰ মানে মুখখন নুফুটা হৈ যায় কথাবিলাক তাৰপিছত এতিয়া কৈছোঁ ভালকৈ মোৰ ভিডিঅ'টো বনোৱাৰ মেইন উদ্দেশ্যটো হ'ল আপোনালোকে বহুত দিনৰ পৰা ধৰি কৈ আছিলে যে বিশালদা লং ভিডিঅ' দিয়া নাই তো আজি লং ভিডিঅ'টো লৈ পেলাই আহিলোঁ শ্বুটিঙৰ হিচাপেই লং ভিডিঅ'টো লৈ পেলাই আহিলোঁ বাকী চাই থাকক মোবাইলটো দাঙি নাকি হাতটো বিষাই গ'লগৈ গৰমত প্ৰিয় বস্তু এই পাতে আৰু এইটো নিচিনা প্ৰিয় বস্তু নাই গৰমত সাতটা আৰু যোনটা খোৱা বস্তু নহয় এইটো যোনটা খাব নোৱাৰো দি দিয়ক একো নহয় এয়া আমাৰ ঢেকীয়া আৰু ডিম বনি আছে এতিয়া ভাত বনাই থকা হৈছে ভাতখিনি হ'ব আৰু ভাতখিনি খাম মোৰ অলমষ্ট শেষ হ'লে বাৰু আজিৰ দিনটোৰ কাৰণে শ্বুটিং খাই ডিম দিয়া কণী এয়া কি মাৰ এটা ডিম দিয়া কণী বোলে হে এইটো আমাৰ ডালিম
তালিম হাই এটা কৈ দিয়া তালিমৰ বেলেগ নাম বিচাৰি নাপালে কাৰণে তালিমে ৰাখি থৈ দিলে নাম মানে ভাবিবলৈ সময় নহ'লে লোকেটা গৰম কেনেকুৱা মজা বাহিৰত অলপ কম বাৰু ইমান নাই ঐ কোৱা এতিয়া আমি গোটেইখিনি বহিছোঁ ভাত খাবলৈ কাৰণ বহুত সময় হৈ গ'ল মানে শ্বুট কৰি থাকোঁতে ভাত খাবলৈ সময়ো হোৱা নাছিলে যে এতিয়া একেলগে মিলিজুলি গোটেইখিনিয়ে ভাত খাওঁ এতিয়া আমাৰ ভাত খাই বৈ হ'ল দেখাই আছোঁ যিমানখিনি পাৰিছোঁ মানে যিহেতু লং ভিডিঅ' বনালে মানে সঁচা কথা ক'বলৈ গ'লে কি হয় মোৰ মানে তেনেকুৱা মানুহৰ ওচৰত কথা কৈ দিয়া তেনেকুৱা এক্সপিৰিয়েঞ্চটো মানে এতিয়ালৈকে বৰ্তমানলৈকে অহা নাই আমি বেগ চেগ লৈ পেলাই এতিয়া গাড়ীলৈ যাম আজিলৈ ইমানখিনি আছিলে আজি শ্বুটিং ইমানতে সমাপ্ত থুলমূলকৈ ভিডিঅ'টো দেখাব চালোঁ কাৰণ মানে শ্বুটিঙত এলাও নাই যে বাকীখিনি দেখাবলৈ